নমস্কাৰ, মই পৰশ বৰঠাকুৰ আৰু স্বাগতম জনাইছোঁ আপোনাৰ মোৰ অৰ্থাৎ আমাৰ চেনেললৈ নামজাৰ নিশাৰ কথা কোমল। আশা কৰোঁ আপোনালোকৰ দিনটো খুবেই সুন্দৰভাৱে অতিবাহিত হ'ল। ভাৰতীয় চিনেমাক নানা কৰতে প্যাৰ তুমহিছে, তুমনে পুকাৰা और हम চলে আয়ে, ন তুম হামে জানো আৰু আজকাল তেৰে মেৰে প্যাৰকে চৰ্চেৰ দৰে চিৰসেউজ হিট গীত দিয়া প্ৰবীণ প্লেবেক গায়িকা সুমন কল্যাণপুৰৰ যোৱাকালি দেওবাৰে সন্ধিয়া 89 বছৰ বয়সত মৃত্যু হয়। বয়সৰ লগত জড়িত স্বাস্থ্যজনিত সমস্যাৰ বাবে মুম্বাইৰ লোখণ্ডৱালা অঞ্চলৰ নিজৰ বাসগৃহত তেখেতৰ মৃত্যু হয়। 1937 চনৰ 28 জানুৱাৰীত ব্ৰিটিছ ভাৰতৰ ঢাকাত সুনাম হেমাদ্ৰী নামেৰে সুমন কল্যাণপুৰৰ জন্ম হৈছিল। তেখেতৰ পিতৃ শংকৰৰাও হেমাদ্ৰী কৰ্ণাটকৰ উডুপি জিলাৰ কুন্দাপুৰ তালুকাৰ হেমাদ্ৰী গাঁৱৰ অন্তৰ্গত সৰস্বত ব্ৰাহ্মণ পৰিয়ালৰ আছিল। ভাৰতীয় কেন্দ্ৰীয় বেংকৰ শীৰ্ষ পদত কাৰ্যনিৰ্বাহ কৰি অতি দীঘলীয়া সময়ৰ বাবে তেখেত ঢাকাত পদত অধিষ্ঠিত আছিল। পিতৃ আৰু মাতৃ সীতা হেমাদ্ৰীৰ বাহিৰেও পৰিয়ালটোত 5 গৰাকী কন্যা আৰু এজন পুত্ৰ আছিল আৰু ভাই ভনীৰ ভিতৰত সুমন আছিল আটাইতকৈ ডাঙৰ। 1943 চনত তেখেতৰ পৰিয়াল মুম্বাইলৈ গুচি আহে আৰু তাতেই তেখেতে আনুষ্ঠানিকভাৱে সংগীতৰ প্ৰশিক্ষণ লাভ কৰিছিল। ভাৰতীয় সংগীতৰ অন্যতম বহুমুখী কণ্ঠস্বৰ কল্যাণপুৰে হিন্দী, মাৰাঠী, অসমীয়া, বাংলা, গুজৰাটী, কানাড়া, পাঞ্জাবী, ভোজপুৰী, ওড়িয়া, ৰাজস্থানী আৰু মেইথিলীকে ধৰি একাধিক ভাষাত 3000ৰো অধিক গীত ৰেকৰ্ডিং কৰিছিল। চলচ্চিত্ৰ সংগীতৰ বাহিৰেও ভক্তিমূলক গীত, গজল আৰু ঠুমৰীৰ বাবেও তেখেতে বিভিন্ন সময়ত প্ৰশংসা লাভ কৰিছিল। অসমীয়া শ্ৰোতাৰ বাবে কল্যাণপুৰে অসমীয়া সংগীত আৰু চিনেমাৰ সোণালী যুগত এক বিশেষ স্থান দখল কৰিছিল। কিংবদন্তি সংগীতজ্ঞ ডক্টৰ ভূপেন হাজৰিকাৰ লগতে বিখ্যাত সুৰকাৰ জ্যোতি জিতু তপনৰ সৈতে সহযোগিতা কৰি ঐ ঐ আকাশ শুব, আকাশৰে নীলাই পৃথিৱী সাবতে, ফুল ভৰা ফুলনিৰ, জীৱন ঘড়ীৰ প্ৰতিটো পল, মিলনৰ এই মধুক্ষণ তথা ও নয়নমণিৰ দৰে স্মৰণীয় অসমীয়া গীতত কণ্ঠ আগবঢ়াইছিল। তেখেতৰ অসমীয়া ৰেকৰ্ডিংবোৰ প্ৰতিটো প্ৰজন্মৰ শ্ৰোতাৰ আদৰ হৈ আছে আৰু সদায়ে থাকিব। সুমন কল্যাণপুৰক প্ৰায় কিংবদন্তি গায়িকা লতা মংগেশকাৰৰ লগত তুলনা কৰা হৈছিল, কাৰণ তেখেতসকলৰ কণ্ঠৰ উল্লেখযোগ্য সাদৃশ্য আছিল। 1960 চনৰ সময়ছোৱাত লতা মংগেশকাৰ অনুপলব্ধ হৈ থকাৰ সময়ত সংগীত পৰিচালকে সঘনাই তেখেতক বাছি লৈছিল। আনকি বহু শ্ৰোতাই তেখেতৰ গীতবোৰক লতা মংগেশকাৰৰ গীত বুলি ভুল কৰিছিল। তুলনাৰ মাজতো কল্যাণপুৰে নম্ৰ হৈ থাকিল আৰু লতা মংগেশকাৰক ঘনিষ্ঠ বন্ধু আখ্যা দি সদায় উষ্মভাৱে কথা পাতিছিল। কোমল সুৰীয়া কণ্ঠৰ বাবে পৰিচিত সুমন কল্যাণপুৰে ভাৰতীয় সংগীতত এক অবিস্মৰণীয় চিন এৰি থৈ গ'ল, যাৰ ভিতৰত কেইবাটাও অসমীয়া গীত হয়। তেখেতৰ মৃত্যুৰ লগে লগে ভাৰতে হেৰুৱাইছে এক সংগীতৰ কিংবদন্তি, তথাপিও তেখেতৰ কালজয়ী সুৰ জীয়াই থাকিব। মৃত্যুৰ সময়ত তেখেতে কন্যা চাৰুক এৰি থৈ গৈছে। তেখেতক বিভিন্ন সময়ত বহুতো সন্মানেৰে অলংকৃত কৰা হৈছিল। 3বাৰকৈ হিন্দী চিনেমাৰ শ্ৰেষ্ঠ শাস্ত্ৰীয় গীতৰ সন্মান সুৰ শৃংগাৰ শমশাদ বঁটাৰে, 2009 চনত মহাৰাষ্ট্ৰ চৰকাৰৰ লতা মংগেশকাৰ বঁটা, 2022 চনত মিৰ্চি মিউজিক লাইফ টাইম এচিভমেণ্ট বঁটা, 2023 চনৰ 26 জানুৱাৰীত ভাৰত চৰকাৰৰ সন্মানীয় পদ্মভূষণ সন্মান তথা 2024 চনত মহাৰাষ্ট্ৰ ভূষণ মাতা সন্মান পুৰস্কাৰ। তেখেতৰ আত্মাৰ চিৰশান্তিৰ কামনা কৰি আজিৰ এই খণ্ডটো সামৰিছোঁ। পুনৰ লগ পাম এক নতুন আৰু আকৰ্ষণীয় বিষয়ৰ সৈতে। ভগৱানে আপোনালোক সকলোৰে মংগল কৰক। আজিলৈ আহোঁ। শুভৰাত্ৰি। ধন্যবাদ।